নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জুন মাহৰ ৰাশিফলৰ বিষয়ে জনাই আহিছিলোঁ। আজি ক্ৰম অনুসৰি আমি আপোনালোকক কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই জুন মাহত কি কি শুভ পৰিৱৰ্তন জীৱনত আহিব সেই বিষয়ে আজিৰ ভিডিঅ'ত জানিব পাৰিব। গতিকে যদি আপোনাৰ কন্যা ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কন্যা ৰাশিৰ ব্যক্তিসকলৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ জুন মাহত আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান ধন পাবলৈ কিছু কষ্ট কৰিব লাগিব। কষ্টৰ লগতে পৰিকল্পনাসমূহৰ বিশেষ প্ৰয়োজন হ'ব, তেতিয়াহে আপুনি এই মাহটোত ধন লাভ কৰিব পাৰিব। অৱশ্যে নিৰন্তৰভাৱে যদি আপুনি আৰ্থিক ক্ষেত্ৰত প্ৰচেষ্টা চলাই থাকে তেতিয়াহ'লে আপোনাৰ এই মাহটোত ধন টকা পইচাৰ প্ৰাপ্তিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। কিন্তু যদি আপুনি কিছুদিন ধনৰ বাবে চেষ্টা কৰে, কিছুদিন চেষ্টা নকৰে, তেতিয়াহ'লে ধন অহাৰ পথ হয়তো বন্ধ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে এই মাহত আপোনাৰ পৰিশ্ৰমে কিন্তু আপোনাক ধন দিব। গতিকে একমাত্ৰ পৰিশ্ৰম কৰক, দেখিব আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো সুন্দৰভাৱে পাৰ হ'ব। খৰচো অকণমান নিয়ন্ত্ৰণ কৰিলে নিশ্চয় আপোনাৰ এই মাহটোত আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভভাৱেই পাৰ হ'ব। একেদৰে শিক্ষাৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অধ্যয়ন কিছু ফলপ্ৰসূ হৈ পৰিব, কাৰণ বিগত মাহৰ তুলনাত এই মাহত বিদ্যাৰ্থীসকলে যিখিনি পঢ়া শুনা কৰিব সেইখিনি কামত আহিব। নতুন বিষয়ৰ যদি অধ্যয়ন কৰিম বুলি ভাবি আছে তেতিয়াহ'লে এই মাহটো আপোনাৰ বাবে অতি সাফল্যপূৰ্ণ মাহ হিচাপে পৰিলক্ষিত হ'ব। লগতে নতুন কথা জনাৰ আৰু শিকাৰ বাবেও অতি শুভ মাহ এই মাহটো। গতিকে জ্ঞান অৰ্জনৰ যোগ পৰিলক্ষিত হৈছে। বুদ্ধিমত্তাৰ পৰিমাণ বাঢ়িব, চিন্তা শক্তি অকণমান বৃদ্ধি পাব। গতিকে এই মাহটোত এই ৰাশিৰ ব্যক্তিসকলে বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা, বিভিন্ন দিশৰ ফালৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰিব। গতিকে শিক্ষা দীক্ষাৰ ফালৰ পৰা মাহটো অতি শুভভাৱেই পাৰ হ'ব। কৰ্মৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে কৰ্মৰ ক্ষেত্ৰত পৰিশ্ৰমত সাফল্যতাৰ বিশেষ যোগ পৰিলক্ষিত হৈছে। গতিকে মাহটোত আপুনি যদি পৰিশ্ৰম কৰে তেতিয়াহ'লে নিশ্চয় সফলতা প্ৰাপ্তি হ'ব, আপোনাৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। যিসকল উদ্যোগী ব্যক্তি অৰ্থাৎ যিসকল দক্ষ ব্যক্তি, কৰ্মৰ প্ৰতি যিসকল ব্যক্তিৰ ধাউতি আছে, তেওঁলোকৰ এই মাহটোত বিশেষ উন্নতি আৰু শুভফল প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। অৱশ্যে কামৰ মাজত কিছু সৰু সুৰা বাধা আহিব পাৰে। বাধা নেওচি হয়তো আপুনি অকণমান আগবাঢ়ি যাবলগীয়া হ'ব পাৰে। কিন্তু আপুনি সেই কৰ্মত বাধা আহিলে এৰি নিদিব। এৰি দিলেহে আপোনাৰ কাম বনত অকণমান বিচ্যুতি হ'ব পাৰে। কিন্তু যদি নিৰন্তৰভাৱে লাগি থাকে দেখিব আপোনাৰ কাম বনত বিশেষ সফলতা এই মাহটোত নিশ্চয় লাভ কৰিব। ধৈৰ্যৰ অকণমান প্ৰয়োজন হ'ব। ধৈৰ্য আৰু মনোবলেৰে আপুনি কাম কৰিলে এই মাহটোত দেখিব আপোনাৰ কৰ্মত বিশেষ সুফল নিশ্চয় লাভ কৰিব। কিন্তু কৰ্মক্ষেত্ৰত নতুন নতুন জ্ঞান আপুনি অৰ্জন কৰিব পাৰিব। বিশেষকৈ আপুনি কাম বনৰ ফালৰ পৰা কিবা কথা শিকিব আৰু জানিব এই মাহত পাৰিব। গতিকে নিশ্চয় শুভ মাহ। একেদৰে ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা এই মাহটোত যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ সবল হৈ উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। যি সিদ্ধান্তই নলওক কিয় সেই সিদ্ধান্তবোৰে আপোনাৰ ব্যৱসায়ত ভাল ফলাফল প্ৰদান কৰিব। নতুন নতুন সুযোগ সুবিধাও ব্যৱসায়িকসকলৰ সন্মুখত এই মাহটোত নিশ্চয় আহিব। লগতে যদিও লাভৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, কিন্তু মাজে সময়ে হয়তো ব্যৱসায়ত অকণমান লছতো চলিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি ব্যৱসায়ত চাই চিতি আগবাঢ়িলে দেখিব আপোনাৰ লাভেই বেছি হ'ব। অকণমান খৰচ কৰাত যদি নিয়ন্ত্ৰণ ৰাখে তেতিয়াহ'লে কিন্তু ব্যৱসায়িকসকলৰ বাবেও এই মাহটো শুভ মাহ দেখা পোৱা গৈছে। সিদ্ধান্ত ল'লে অৱশ্যে কোনোবা প্ৰিয় আপোন ব্যক্তিৰ সৈতে আপুনি আলোচনা কৰি ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে দেখিব আপোনাৰ ব্যৱসায় বাণিজ্যই বিশেষ সুফল লাভ কৰা পৰিলক্ষিত হ'ব। একেদৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা এই মাহটো অতি সুন্দৰভাৱে পাৰ হ'ব, কাৰণ আপুনি মনৰ কথাবোৰ প্ৰিয়জনৰ আগত শ্বেয়াৰ কৰিব পাৰিব। আপোনাকো প্ৰিয়জনে হয়তো পৰামৰ্শ এই মাহটোত দিব পাৰে। গতিকে সম্পৰ্কত মধুৰতা থাকিব। ইজনে সিজনৰ ওপৰত বিশ্বাস সন্মান এই মাহত নিশ্চয় বাঢ়িব, যাৰ বাবে সুখ সমৃদ্ধিপূৰ্ণভাৱে
প্ৰেম সম্পৰ্কবোৰ অতিবাহিত হ'ব। অৱশ্যে সৰু সৰু সমস্যা মাজে সময়ে আহিব পাৰে, কাৰণ কথা বতৰাই হয়তো মাজে সময়ে অকণমান মতভেদ আনিব পাৰে। গতিকে যিমান পাৰে কথা বতৰা কোৱাৰ ক্ষেত্ৰত যদি সংযম হয়, তেতিয়া দেখিব আপোনাৰ প্ৰেম সম্পৰ্কও নিশ্চয় মাহটো অতি শুভ আৰু সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে পৰিয়ালত এইটো মাহ অকণমান মধ্যম, কাৰণ পৰিয়ালৰ কোনোবা ব্যক্তিৰ সৈতে মাজে সময়ে হয়তো মাহটোত মনোমালিন্য হ'ব পাৰে, মতৰ বিৰোধ হয়তো থাকিব পাৰে, কাৰণ আপুনি কিবা সিদ্ধান্ত ল'লে হয়তো পৰিয়ালৰ সদস্যসকলে সেই সিদ্ধান্তত ছাপোৰ্ট নকৰিব পাৰে। গতিকে মাহটোত অকণমান গুৰুত্ব ৰাখিব। কিন্তু আনৰ পৰা আপুনি সন্মান নিশ্চয় লাভ কৰিব। ঘৰৰ পৰা ওলাই গ'লেই আপুনি এই মাহটোত সা সন্মানবোৰ লাভ কৰিব। ঘৰত হয়তো অকণমান সন্মান ঘৰৰ কোনোবাই নকৰিব পাৰে, কিন্তু আপুনি ঘৰৰ পৰা ওলাই গ'লে বাহিৰত কিন্তু মান সন্মান এই মাহটোত যথেষ্ট নিশ্চয় লাভ কৰিব। পৰিয়ালৰ সৈতে সময় কিছু পাৰ কৰাৰ চেষ্টা কৰক, নহ'লে হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপুনি ঘৰত নথকাৰ অজুহাতত আপোনাৰ সৈতে কিবা মতভেদ কৰিব বিচাৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। বাকী সকলো দিশত শুভ। লক্ষ্য কৰিলে আপোনাৰ এই জুন মাহত মনৰ আশাবোৰ শেষৰ ভাগতহে পূৰণ হ'ব। আপুনি যদি কিবা মনত আশা পুহি ৰাখিছে, সেই আশাবোৰ আপোনাৰ মাহটোৰ শেষৰ ভাগত পূৰ্ণ হোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। একমাত্ৰ আত্মবিশ্বাস আৰু ধৈৰ্য যদি আপুনি ধৰি চলে, তেতিয়া দেখিব এই মাহটোত আপুনি বিভিন্ন ক্ষেত্ৰত সুফল নিশ্চয় লাভ কৰিব। নতুন নতুন সুযোগ সুবিধাৰ হয়তো সন্মুখীন আপুনি হ'বলগীয়া হ'ব পাৰে, কাৰণ নতুন নতুন সুযোগ সুবিধা আপোনাৰ সন্মুখত এই মাহটোত আহিব। গতিকে লক্ষ্য কৰিলে আপোনাৰ এই মাহটোত সুবিধাপূৰ্ণ এক মাহ হৈ পৰিব। বিদ্যাৰ্থীসকলৰো অৱশ্যে এই মাহটোত আপোনাৰ ঘৰৰ কোনোবা ব্যক্তিয়ে হয়তো পঢ়াত অকণমান প্ৰেছাৰ দিব পাৰে। যিসকল বিদ্যাৰ্থী, তেওঁলোকৰ ঘৰৰ পৰাই অকণমান পঢ়া শুনাত প্ৰেছাৰ থাকিব পাৰে। বাকী স্মাৰ্টফোন বা মোবাইল ফোনৰ সৈতে অকণমান কিছু সম্পৰ্ক বেছি হৈ পৰিব, কাৰণ ৰাহু কেতুৰে বিশেষ সংযোগে আপোনাৰ এই মাহটোত অকণমান মোবাইল, টিভি নতুবা যিকোনো ইলেক্ট্ৰনিক বস্তুৰ সৈতে অকণমান সম্পৰ্ক বেছি কৰি ৰাখিব। হয়তো আপুনি বেছি সময় ইলেক্ট্ৰনিক বস্তুৰ সৈতে পাৰ কৰিবলগীয়া হ'ব পাৰে। এই সম্পূৰ্ণ মাহটোত আপোনাৰ তেনেধৰণৰ বয়-বস্তুৰ সৈতে যোগাযোগ বাঢ়িব। গতিকে আপুনি সেই সদব্যৱহাৰ কৰিলে নিশ্চয় এই মাহটোত আপোনাক সেই ইলেক্ট্ৰনিক সা সামগ্ৰী বিশেষ উন্নতি প্ৰগতি দিয়াও দেখা যাব। কিন্তু অসৎ ব্যৱহাৰ কৰিলে অকণমান আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে চাই চিতি আপুনি ব্যৱহাৰ কৰক। দেখিব এই মাহটোত ৰাহু কেতুৱে আপোনাক বিশেষ সুফল ইলেক্ট্ৰনিক বস্তুৰ পৰা দিয়া পৰিলক্ষিত হ'ব। ছ'চিয়েল মিডিয়া, বিশেষকৈ ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতো ৰাহু কেতুৰে বিশেষ প্ৰভাৱ থাকে। গতিকে গুৰুত্ব ৰাখি আগবাঢ়িলে নিশ্চয় আগন্তুক এই সম্পূৰ্ণ জুন মাহটোৱে আপোনাক শুভ ফল প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ মাহটো শুভ হওক, মংগলময় হওক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।